বিজেপিয়ে এবাৰ নিৰ্বাচনত জয়লাভ কৰিবলৈ একমাত্ৰ বিকল্প বাছি লৈছে ভোট চুৰ। ভোট চুৰক তেওঁলোকে দেশৰ সাংবিধানিক যিটো অধিকাৰ এই অধিকাৰ চুৰ কৰিব বিচাৰিছে আৰু সেইকাৰণে তেওঁলোকৰ সকলো মিছা ঠগ প্ৰবঞ্চনাৰ যিবোৰ মায়াজাল, যিবোৰ প্ৰতিশ্ৰুতি, ভয় ভাবুকিৰ ৰাজনীতি, মেৰুকৰণৰ ৰাজনীতি, ঘৃণাৰ ৰাজনীতি, সকলো ৰাজনীতি কৰাৰ পাছতো 6 জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি মিছাকে টুপ দিয়া কথা, তাৰ পাছত তেওঁলোকে বিভিন্ন হিতাধিকাৰী আঁচনি, আন কোনো কথাই তেওঁলোকক নিৰ্বাচনত জিকাব নোৱাৰে। তেওঁলোকে যিবোৰ দিম বুলি কৈছিলে সকলো থকিলে। অসম চুক্তি, 6 জনগোষ্ঠীৰ জনজাতিকৰণ, জনজাতীয় মানুহৰ মাটি, খিলঞ্জীয়া মানুহৰ মাটি বেটি, ভাষা ৰক্ষা কৰা, বানপানী, গৰাখহনীয়া, 6 নম্বৰ দফা, মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰা, খেতিয়কক দুগুণ তেওঁলোকৰ আয় বৃদ্ধি কৰা, খেতিয়কৰ পথাৰলৈ পানী দিয়া, বজাৰ দিয়া, চবতে চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ পাছত মানুহৰ জনগণৰ ওচৰলৈ যাবলৈ একো ইচ্ছু নাই। হৰাটো চূড়ান্ত। আৰু সেইকাৰণে এতিয়া চলে বলে কৌশলে মানুহৰ পৰা ভোট কাঢ়ি ভোট চোৰ কৰি নিৰ্বাচনত জয়লাভ কৰিবলৈ ওলাইছে। তেওঁলোকক নিৰ্বাচন জয় কৰিবলৈ তেওঁলোকৰ হাতত বাচি থকা একমাত্ৰ বিকল্পটোৱে হ'ল ভোট চুৰি কৰা। ভোট চুৰি মানে ৰাইজৰ জনগণৰ সংবিধান প্ৰদত্ত যিটো গণতান্ত্ৰিক অধিকাৰ তাক চুৰ কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু ব্যৱহাৰ কৰিছে নিৰ্বাচন আয়োগক। নিৰ্বাচন আয়োগক নিজৰ পুতলাৰ দৰে ব্যৱহাৰ কৰি তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ তেওঁলোকৰ অস্ত্ৰ বা অৱলম্বন হিচাপে ব্যৱহাৰ কৰি হিমন্ত বিশ্ব শৰ্মাই এবাৰ নিৰ্বাচনত তেওঁলোকে বৈতৰণি পাৰ হ'ব খুজিছে। কিন্তু আমি ক'ব খোজো যে যিমান কুটকৌশল নকৰক লাগিলে, জনগণক ভুৱা প্ৰপত্ৰ দি মৃত্যু নোহোৱা মানুহক মৰা বুলি তেওঁলোকে যি আবেদন কৰি বিভিন্ন ধৰণৰ কমপ্লেইন দি মানুহ ইয়াৰ পৰা মানে স্থায়ীভাৱে আঁতৰি যোৱা বুলি, পাৰ্মানেণ্টলি চিফ্ট হোৱা বুলি তেওঁলোকে যিমান দি পিনে বিজেপিৰ সভাপতিয়ে যিমান তেওঁলোকৰ ব্লকৰ সভাপতি, মণ্ডলৰ সভাপতিক নিৰ্দেশনা দি বিজেপিক ভোট নিদিয়া মানুহৰ তালিকা প্ৰস্তুত কৰি তেওঁলোকে ভোট কটাৰ যিমানে লক্ষ্য নলক লাগিলে, অসমৰ জনগণৰ এইবাৰ যিটো বিজেপি বিৰোধী স্থিতি, তেওঁলোকৰ জনবিৰোধী নীতি, তাৰ বিৰুদ্ধে এইবাৰ অসমৰ জনগণে সিদ্ধান্ত লৈছেই। আৰু আগন্তুক দিনসমূহত 26ৰ নিৰ্বাচনত তেওঁলোকক অসমৰ মাটিৰ পৰা, অসমৰ ৰাইজে বিজেপিক, সাম্প্ৰদায়িক শক্তি বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিব।